হেলুখুটি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ। কামৰূপ জিলাৰ ফুলতলীৰ হেলুখুটি গাঁৱৰ এগৰাকী মহিলা বিগত 4 দিন ধৰি নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওখনৰে গোলাম মুস্তাফা নামৰ লোকজনৰ পত্নী জাহানাৰা বেগম নামৰ 40 বছৰীয়া মহিলাগৰাকী বৃহস্পতিবাৰে ৰাতিপুৱা হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হৈ পৰে। জানিব পৰা মতে বিগত এবছৰৰ পৰা মহিলাগৰাকী মানসিক ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসা প্ৰদান কৰাত কিছু পৰিমাণে সুস্থ হয় যদিও আকৌ মানসিক সন্তুলন হেৰুৱাই পেলায় মহিলাগৰাকীয়ে। তেনে অৱস্থাত হঠাৎ বৃহস্পতিবাৰে ৰাতিপুৱা 5 বজাৰ পৰা নিৰুদ্দেশ হৈ পৰে। পিন্ধনত এটা ৰঙা ৰঙৰ মেক্সি পৰিহিত মহিলাগৰাকীক ইতিমধ্যে বহুতো ঠাইত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ফুলতলী আৰক্ষী চকীত নিৰুদ্দেশ সম্বন্ধীয় এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। যদি কোনো লোকে মহিলাগৰাকীক দেখা পায় তেনেহ'লে ওচৰৰ আৰক্ষী থানা অথবা 9957500581 অথবা 6001152207 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। মুস্তফা মোৰ গাঁও হ'ল ফুলতলী হেলুখুটি গাঁও। মোৰ মিছেছ এজনী তাৰমানে বহুত দিনৰ পৰা 1 বছৰেই হ'ল মাথাৰ অলপ বেমাৰ ভাল হয় আকৌ হয় এনেকুৱা হৈ থাকোঁতে আমাৰ এই যোৱা বৃহস্পতিবাৰে ৰাতিপুৱা 5টামান বজাত ঘৰৰ পৰা ওলাই গৈছে। এই ৰঙা ৰঙা ধৰণৰ মেক্সি এটা পিন্ধি ওলাই গৈছে। কিন্তু তাতে ঘৰৰ ওচৰে পাজৰে বিচাৰ আচাৰ কৰিলোঁ কিন্তু ক'তো নাপাওঁতে তাৰপিছত মই থানাত যাই পেলাই এটা ইজাহাৰো কৰিলোঁ। থানাত মানে ইজাহাৰটো কৰিব লাগে সেইকাৰণে কৰি দিলোঁ। আৰু যদি আপোনালোকে পায়, যদি ক'ৰবাত পায় বা আপোনালোকে যদি চায় ক'ৰবাত ৰাস্তা ঘাটত যদি পায় তেনেহ'লে আপোনালোকে ওপৰত কিবা ফটো আছে ফটোখন চাব আৰু মোৰ ফোন নম্বৰ দেওয়া আছে, ফোন নম্বৰত যোগাযোগ কৰি ক'লেই হ'ল। মুস্তফা মোৰ গাঁও হ'ল ফুলতলী হেলুখুটি গাঁও। মোৰ মিছেছ এজনী তাৰমানে বহুত দিনৰ পৰা 1 বছৰেই হ'ল মাথাৰ অলপ বেমাৰ ভাল হয় আকৌ হয় এনেকুৱা হৈ থাকোঁতে আমাৰ এই যোৱা বৃহস্পতিবাৰে ৰাতিপুৱা 5টামান বজাত ঘৰৰ পৰা ওলাই গৈছে। এই ৰঙা ৰঙা ধৰণৰ মেক্সি এটা পিন্ধি ওলাই গৈছে। কিন্তু তাতে ঘৰৰ ওচৰে পাজৰে বিচাৰ আচাৰ কৰিলোঁ কিন্তু ক'তো নাপাওঁতে তাৰপিছত মই থানাত যাই পেলাই এটা ইজাহাৰো কৰিলোঁ। থানাত যাই মানে ইজাহাৰটো কৰিব লাগে সেইকাৰণে কৰি দিলোঁ। আৰু যদি আপোনালোকে পায়, যদি ক'ৰবাত পায় বা আপোনালোকে যদি চায় ক'ৰবাত ৰাস্তা ঘাটত যদি পায় তেনেহ'লে আপোনালোকে ওপৰত কিবা ফটো আছে ফটোখন চাব আৰু মোৰ ফোন নম্বৰ দেওয়া আছে, ফোন নম্বৰত যোগাযোগ কৰি ক'লেই হ'ল। ফুলতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।